শীতৰ সেমেকা আৰু বনভোজৰ বতৰ তাতে বিভিন্ন ধৰ্মীয় আৰু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন জাতি ধৰ্ম জনগোষ্ঠীৰ বাৰ্ষিক অধিৱেশন সন্মিলনীৰ উপৰিও শিক্ষানুষ্ঠান সংঘ আদিৰ ৰূপালী সোণোৱালী আৰু হীৰক জয়ন্তী উদযাপনৰ চলি আছে ব্যাপক প্ৰস্তুতি। ওদালগুৰিত সৎসংগ বিহাৰ মন্দিৰ প্ৰতিষ্ঠা ৰূপালী জয়ন্তী উদযাপন সমাৰোহলৈ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ ভক্তপ্ৰাণৰ উখল মাখল পৰিৱেশ। আনফালে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 138তম জন্ম জয়ন্তী মহোৎসৱ। আজি ভাৰত ভূটান সীমান্তৱৰ্তী এলেকাৰ মধ্যমণি চহৰ ওদালগুৰি জিলাৰ চান্দনা চকত পৰম পূজ্যপাঠ শ্ৰী শ্ৰী আচাৰ্যদেৱৰ পুত্ৰ আশীৰ্বাদ আৰু শ্ৰী শ্ৰী অবিন্দাৰ ঐশ্বী প্ৰেৰণাত অনুষ্ঠিত হ'ব ওদালগুৰি জিলা ভিত্তিত যুগ পুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 138তম জন্ম মহোৎসৱ। উল্লেখ্য যে সৎসংগ বিহাৰ ওদালগুৰি মন্দিৰ প্ৰতিষ্ঠাৰ বাবে 1 ফেব্ৰুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৰূপালী জয়ন্তী উদযাপন সমাৰোহ। আজি উক্ত সমাৰোহৰ লাইখুঁটা স্থাপন কৰে বিটিচিৰ উপ মুখ্যমন্ত্ৰী কাৰ্যবাহী সদস্য ৰিখন দৈমাৰী আৰু বিটিচিৰ স্পীকাৰ ত্ৰিদীপ দৈমাৰীয়ে। উক্ত সমাৰোহৰ সন্দৰ্ভত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিখন দৈমাৰী আৰু উদযাপন সমিতিৰ আয়োজক সুজিত বিশ্বাসে ভক্তপ্ৰাণ ৰাইজক উদ্দেশ্যে সাংবাদিকৰ আগত কি ক'লে শুনক। ওদালগুৰিৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। আজি আমাৰ ওদালগুৰি সৎসংগ বিহাৰৰ ৰূপালী জয়ন্তী উদযাপন হ'ব অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আৰু এই এদিনীয়া কাৰ্যসূচীৰ কাৰণে তেওঁলোকে এই ঠাইখন বাছনি কৰিছে। জিলা ভিত্তিত এইটো হ'ব, কাপোৰৰ উৎসৱ হ'ব, গতিকে ইয়াত হাজাৰ হাজাৰ ইয়াত মানুহ আহিব। আজি পেণ্ডেল বনাবৰ কাৰণে প্ৰথম লাইখুঁটা আমি ইতিমধ্যে স্থাপন কৰিলোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ এই কাৰ্যসূচীৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছে সকলোৱে সহযোগ কৰক। আমিও আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কৰিম, কাৰণ এইটো এটা পবিত্ৰ অনুষ্ঠান ইয়াত হ'ব। তো আশা ৰাখিছোঁ এটা সুন্দৰ এটা ইয়াত কাৰ্যসূচী হ'ব, এইটো আমি আশা কৰিছোঁ। ইয়াত নালাগে আৰু তাতে বৰ আনন্দিত যে আমি 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ 138তম জন্ম বাৰ্ষিকী আমি পালন কৰিব ওলাইছোঁ। তাৰে লগতে আমাৰ ওদালগুৰি সৎসংগ বিহাৰৰ ৰূপালী জয়ন্তী অৰ্থাৎ মন্দিৰ প্ৰতিষ্ঠা ৰূপালী জয়ন্তী উৎসৱ আমি একেলগে পালন কৰিম আৰু তাৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। আজি সেই প্ৰস্তুতিৰে প্ৰথম পৰ্ব হিচাপে আমাৰ ইয়াত লাইখুঁটি স্থাপন কৰা হ'ল। আমাৰ বিটিচিৰ সন্মানীয় ডেপুটি চিফ শ্ৰীযুত ৰিহন দৈমাৰী ছাৰে ইতিমধ্যে এই লাইখুঁটা স্থাপন কৰা কাৰ্যসূচী সম্পাদন কৰিছে। গতিকে ইয়াৰ পিছত বাকী যিখিনি আনুষংগিক প্ৰস্তুতি আছে, যাতে মন্দিৰ সজোৱা হ'ব, ওদালগুৰি মন্দিৰৰ আৰ্হিত মন্দিৰ সজোৱা হ'ব আৰু ৰভাবিলাক বনোৱা হ'ব। গোটেইখিনি প্ৰস্তুতি আমি অহা এমাহ বা 1.5 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰি পেলাই আমি আশা কৰাৰ মতে আমি অহা 1 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী ঠাকুৰৰ এই মহা মহোৎসৱ আমি সাফল্যমণ্ডিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। একেদিনীয়া কাৰ্যক্ৰম লৈছে আৰু হয় কাৰ্যসূচী একেদিনীয়া কাৰ্যসূচী হ'ব। এদিনে ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 10টাত শেষ হ'ব। কি থাকিব, এনেকুৱা ধৰণৰ কাৰ্যসূচী থাকিব? প্ৰথমতেতো ৰাতিপুৱাৰ যিটো আমাৰ বিনতি প্ৰাৰ্থনা হয়, এই বিনতি প্ৰাৰ্থনা তাৰে আগতে নহবত বুলি আছে, উষা কীৰ্তন আছে। সেইখিনিৰ পিছত আমাৰ ৰাতিপুৱাৰ বিনতি প্ৰাৰ্থনা হ'ব, তাৰপিছত নাম কীৰ্তন হ'ব ইয়াতে, তাৰপিছত এখন ধৰ্মালোচনী সভা হ'ব আৰু মহিলাসকলে আমাৰ আই মাতৃসকলে তেওঁলোকে মাতৃ সন্মিলন কৰিব আৰু সন্ধিয়ালৈকে আমাৰ সন্ধিয়া সময়ত আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। গতিকে এইখিনি হৈ পেলাই ৰাতি 10টা বজাত আমাৰ হয় এক্সিবিশ্যন এখন আমাৰ আয়োজন কৰিছোঁ। এক্সিবিশ্যন থাকিব আৰু মেডিকেল কেম্পো থাকিব তাতে। মুখ্য অতিথি হিচাপে ইতিমধ্যে আমি মানে একেবাৰে পোৱালৈকে নিশ্চিতি পোৱাটো IIT গুৱাহাটীৰ এজন প্ৰফেচাৰ লিংগৰাজ চাহু, তেখেত মুখ্য বক্তা হিচাপে আহিব। তেখেতক আমন্ত্ৰণ জনোৱা হৈছে, তেখেতে আমাৰ আমন্ত্ৰণ স্বীকাৰো কৰিছে ইতিমধ্যে। আৰু আন বক্তাসকলো থাকিব। বিশেষকৈ আমি 2-3টা ভাষাত যাতে বক্তৃতা দিয়ে সকলো ৰাইজে বুজিব পৰাকৈ
কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যে ঠাকুৰৰ ভাৱাদৰ্শ মানুহৰ মাজত বিলাই দিয়া। গতিকে সেইখিনি যাতে আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ, আমি সেই চেষ্টা ৰাখিম। আৰু সেইকাৰণে আমি অন্ততঃ 2-3টা ভাষাৰ ওপৰত যেন বক্তৃতা ৰাখিব পাৰে, তেনেকৈ আমি বক্তা আমি আমন্ত্ৰণ জনাই আহিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।